কিছুমান শিক্ষা আচলতে আপুনি কিতাপৰ পৰা নহয় জীৱনৰ পৰাই পোৱা যায় আৰু আজি মই যিটো ষ্টেজত আছোঁ নহয় মোৰ জীৱনৰ পৰাই মই বহুতখিনি শিক্ষা পাই গৈছোঁ আৰু সেই শিক্ষাবোৰ আচলতে চিৰস্থায়ী বুলি ভাবোঁ। যিটো শিক্ষা আমি কিতাপৰ পৰা পাওঁ সেইটো কেতিয়াবা আমি পাহৰি যাওঁ, কিন্তু যিটো আমি জীৱনৰ পৰা পাওঁ নহয় সেইটো শিক্ষা কিন্তু আমি কেতিয়াও পাহৰি নাযাওঁ। এটা কথা কিন্তু একেবাৰে সত্য, মানিবলৈ টান যদিও কিন্তু মানুহ কাৰো লগত কোনেও গুচি নাযায়। যিগৰাকী ব্যক্তি যিগৰাকী মানুহ গুচি যায় সেই মানুহগৰাকীৰ পিছত যিখিনি থাকে সেইসকলেতো জীয়াই থাকিবই লাগে আৰু সেই জীয়াই থকাৰ সাহসকণ মই ভাবোঁ ওপৰৱালাজনে আমাক দিয়ে, নেদেখাজনে দিয়ে। পৰিস্থিতি যেনেকুৱাই নহওক খাই বৈ মানুহ জীয়াই থাকে আৰু কোনেও জানো কাৰোবাৰ লগত গুচি যায়। আমি ভাবোঁ কেনেকৈ থাকিম, কেনেকৈ কি কৰিম, কিন্তু সেই ওপৰৱালাজনে বা আল্লাহ পাকে বা ভগৱানে আমাক সেইখিনি সাহস দিয়ে, সেইখিনি ধৈৰ্য দিয়ে। কাৰোবাৰ মাক গুচি গ'লে ল'ৰা ছোৱালী তেনেকৈয়ে থাকি যায়, কাৰোবাৰ বাপেক গুচি যায় ল'ৰা ছোৱালী তেনেকৈয়ে আগবাঢ়ি যায়, কাৰোবাৰ হাজবেণ্ড গুচি যায় ৱাইফগৰাকী তেনেকৈয়ে আগবাঢ়ি যায়। গতিকেলৈ আমি এনেকৈয়ে আগবাঢ়িব লাগে আৰু সেই ধৈৰ্যকণ মই ভাবোঁ আল্লাহ পাকে আমাক দিয়ে। গতিকে সকলোবোৰ বস্তু সময়ৰ লগে লগে সকলোবোৰ ঠিক হৈ যায় আৰু সেই সাহসকণ ময়ো লৈ এতিয়া আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনিত কিন্তু ময়ো আপোনালোকক বহুত বহুত ধন্যবাদ জনাম, কাৰণ আপোনালোকে মোক বহুত বেছি লগ দিছে, ইমান মৰম দিছে আৰু ইমানেই পাৰ্চনেলি মেছেজ ফোন কৰি যিটো উৎসাহ দিছে ভিডিঅ' বনাবলৈ, সেয়া কিন্তু মই যদি আপোনালোকক ধন্যবাদ নকওঁ, আপোনালোকক থেংক ইউ নকওঁ, সেয়া কিন্তু মোৰ চেলফিছনেছ হ'ব। গতিকে আপোনালোকে এনেকৈ মোক মৰম আৰু ছাপৰ্ট দি যাব বুলি মই আশা কৰোঁ।